নগাঁও জিলাৰ কাটিমাৰী গ্ৰান্তত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল নতুন শিক্ষানুষ্ঠান SMS মাৰিয়ম বেনেট স্কুল। এই শিক্ষা অনুষ্ঠানখনত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ল'ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ শিক্ষা ব্যৱস্থা থাকিব আৰু লগতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টমলৈকে কেৱল মাত্ৰ ছোৱালী শিক্ষাৰ্থীৰ বাবেহে শিক্ষা গ্ৰহণৰ ব্যৱস্থা থাকিব। উক্ত অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অনিল শইকীয়া। শিক্ষাই এখন সমাজক আগুৱাই নিয়াৰ মূল শক্তি। উন্নত আৰু গুণগত শিক্ষাৰ জৰিয়তে নতুন প্ৰজন্মক সুস্থ, সচেতন আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে এক বিশেষ পদক্ষেপ। লগতে উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বহু বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, সমাজকৰ্মী, স্থানীয় ৰাইজ, অভিভাৱক আৰু শতাধিক ছাত্ৰ-ছাত্ৰী। অনুষ্ঠানত ভাষণ প্ৰদান কৰি অতিথিসকলে কয় যে বৰ্তমান সময়ত শিক্ষাৰ কোনো বিকল্প নাই। কেৱল পাঠ্যপুথিত শিক্ষা নহয়, নৈতিক শিক্ষা, শৃংখলা, সামাজিক মূল্যবোধ আৰু আধুনিক জ্ঞানৰ সমন্বয় ঘটাই নতুন প্ৰজন্মক আগুৱাই নিয়াই হৈছে এই বিদ্যালয়খনৰ মূল উদ্দেশ্য। শিক্ষাৰ জৰিয়তে এখন উন্নত সমাজ গঢ় দিয়াৰ লক্ষ্যৰে আৰম্ভ হোৱাৰ এই নতুন যাত্ৰাই আগন্তুক দিনত অঞ্চলটোৰ শিক্ষা ক্ষেত্ৰলৈ এক ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে। আপুনিও যদি বিচাৰে আপোনাৰ সন্তান এখন উন্নত মানৰ ইংৰাজী ভাষাৰ লগতে ডিগ্ৰী শিক্ষাৰ এখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰক, তেন্তে পলম নকৰি যোগাযোগ কৰক 9678235186 নম্বৰত। বৰ্তমান শিক্ষানুষ্ঠানখনত নামভৰ্তি চলি আছে। মানে মানুহক হহুৱাই ভাল পাওঁ। আজি এনেকুৱা এটা অনুষ্ঠান মই উদ্বোধন কৰিলোঁ, যিটো অনুষ্ঠানে ভৱিষ্যত দিনত ইয়াত থকা বহুত পিতৃ-মাতৃক হহুৱাব। যাৰ সন্তানসকলে ইয়াত শিক্ষা গ্ৰহণ কৰিব, খুব ধুনীয়াকৈ ইয়াত শিক্ষা গ্ৰহণ কৰি তেওঁলোকে সমাজত প্ৰতিষ্ঠিত হ'ব। প্ৰতিষ্ঠিত হোৱাৰ পিছত পিতৃ-মাতৃয়ে মনত আনন্দ পাব আৰু ইয়াতকৈ আৰু ভাল কথা কি হ'ব পাৰে। গতিকে মই আজি বহুত সুখী যে আজি মই এই বিদ্যালয়খন অপেনিং কৰিব পাৰিছোঁ। অনুষ্ঠানটো ইয়াতে মই দেখিছোঁ, মানে স্থানীয় ৰাইজ হওক, আমাৰ মহিলাসকল হওক বা গণ্যমান্য ব্যক্তিসকল, তেওঁলোকৰ উপস্থিতি আৰু তেওঁলোকৰ কথা বতৰাই মই বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ যে এই শিক্ষানুষ্ঠানখনে নগাঁও জিলাৰ ভিতৰত প্ৰতিষ্ঠিত এখন শিক্ষানুষ্ঠান হ'ব। আৰু মই ভাবোঁ যে এই অঞ্চলেই নহয়, নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰ-ছাত্ৰীসকল এই বিদ্যালয়লৈ আহিব। বহুত আনন্দিত হৈছোঁ, আপোনালোকো চবেই আহিছে, বহুত ভাল লাগিছে। আৰু স্কুলৰ অপেনিং আজি কৰা হৈছে। আৰু সেই আৰু এইটো স্কুল এনেকুৱা এটা স্কুলৰ আমাৰ ইয়াত প্ৰয়োজন আছিলে, তেনেকৈ ভাবি পেলাই স্কুলখন অপেনিং কৰা হৈছে। ইয়াত নাৰ্চাৰীৰ পৰা এতিয়ালৈকে বৰ্তমান ষ্টাৰ্ট হৈছে, আগলৈকে আৰু লাহে লাহে 9-10 হ'ব। তেনেকৈ ইয়াতে বহুকেইখন বিদ্যালয় আছে, আপোনাৰখনলৈ কিয় আহিব, এনেকুৱা কি ডিফাৰেঞ্চ আছে? মানে মোৰ ইয়াত যেনেকৈ ধৰক কিয় আহিব, আমি শিক্ষা ইংলিছ মিডিয়াম কৰিছোঁ। ওচৰে পাঁজৰে যিবিলাক আছে আছামিছ মিডিয়াম আছে, আমি ভাবোঁ ইংলিছ মিডিয়ামটো আমাৰ কাৰণে বেছি প্ৰয়োজনীয়। সেইটো চিন্তা কৰি পেলাই আমি যি দেখোঁ চবতে ইংলিছৰে বেছি প্ৰয়োজন হয়। সেইটো চিন্তাধাৰাতে আমি ইয়াত ইংলিছ মিডিয়াম খুলিছোঁ। আৰু ওচৰে পাঁজৰে যি আছে চব আছামিছ মিডিয়াম আছে। বান্নাত বুলি যে আমি ৱৰ্ডটো ইউজ কৰিছোঁ, এইটো অনলি গাৰ্লছ মিডিয়াম হয়। গাৰ্লছ মিডিয়াম হয় কাৰণে আমি বান্নাতটো ইউজ কৰিছোঁ। গাৰ্লছ, অনলি গাৰ্লছ ইয়াত। যদিও ব্যক্তিগত খণ্ডৰ বিদ্যালয়, তথাপিও যিহেতু ইয়াত কিছু ল'ৰা-ছোৱালী আছে, আশা থাকিলেও পঢ়িবলৈ পইচা নাথাকে, কিবা অসুবিধা থাকিব? নিশ্চয় থাকিব, নিশ্চয় থাকিব। মই যেতিয়া এডমিশ্যন প্ৰথম আৰম্ভ কৰিছোঁ, মই প্ৰথমতে তেনেকুৱাকৈ মানে একদম মোৰ ইয়াত ষ্টাফ যিবিলাকে কাম কৰি আছে 4th গ্ৰেডৰ, মই সিহঁতৰ বাচ্চাক আগতে এডমিশ্যন দিছোঁ মোৰ স্কুলত। প্ৰথম লিষ্টত সিহঁত আছে, তাৰ পিছতহে মই তেনেকৈ আগবাঢ়িছোঁ। মানে মোৰ এইটো স্কুলৰ মানে মোৰ এটা আশা আছে, যাতে ইয়াত দুখীয়া মানুহ যাতে পঢ়িব পাৰে, ধনী ঘৰৰ ল'ৰা-ছোৱালী যাতে পঢ়িব পাৰে। তেনেকৈ মই আগতে দুখীয়া মানুহক বেছি প্ৰায়ৰিটি দিছোঁ। কিবা হোষ্টেলৰ ফেচিলিটি আছে? হোষ্টেল ফেচিলিটি আছে। এইবছৰৰ পৰা লৈ আছে? হোষ্টেল ফেচিলিটি আছে। খোৱাটো মানে বস্তুটো সেইখিনিয়ে, মানে ছাৰে যিখিনি মানে লক্ষ্য লৈ এইখন স্কুলখন খুলিছে। যেনেকৈ আপোনালোকে এই অঞ্চলখিনি চাইছে, বহুত অলপ পিছপৰা, আৰু এইখিনি অঞ্চলৰ বহুত মানুহে ধৰক যোনটো সুবিধাখিনি পাব লাগে, যোনটো আপগ্ৰেডেড এডুকেশ্যন চিষ্টেম আমাৰ হ'ব লাগে, সেইখিনি ইয়াৰ মানে অঞ্চলৰ মানুহখিনিয়ে পাব লাগিব। আৰু আমাৰ ইয়াত যিখিনি টিচাৰ্ছ এপইণ্ট কৰা হৈছে, তেওঁলোকে হাইলি কোৱালিফাইড টিচাৰ্ছ হয়, যাতে মানে তেওঁলোকে ভাল এটা বাচ্চাহঁতক এডুকেশ্যন চিষ্টেমটো দিব পাৰে, যোনটো আজিৰ জেনেৰেশ্যনে এডুকেশ্যন চিষ্টেমটো দিব পাৰে, আৰু আমাৰ বাচ্চাই এই জেনেৰেশ্যনৰ লগতে খোজ কাঢ়ি আগত যাব পাৰে। SMS বান্নাত একাডেমী, জি।
ইয়াত বান্নাত বুলি এটা শব্দ ব্যৱহাৰ কৰিছে হয় এই বন্নত শব্দটো একচুৱেলি এৰেবিকো পালোৱা হৈছে তাৰ মানে হয় ছোৱালী মানুহ আৰু এইটো হ'ল আমাৰ ফুল্লি গাৰ্লছ মিডিয়াম স্কুল আমাৰ নাৰ্চাৰীৰ পৰা ক্লাছ 5 লৈকে বয়জ এণ্ড গাৰ্লছ দুইখিনি পঢ়িব পাৰিব তাৰপিছত 6 পৰা টিল 12 যিমানখিনি আমাৰ হায়াৰ এডুকেশ্যন হ'ব এইখিনি গোটেইখিনি গাৰ্লছ হ'ব এইটো কি আপোনাৰ এজ পাৰ দ্য গভৰ্ণমেণ্ট য়েছ গাইডলাইন্স আপোনাৰ যোনটো সেৱা নৰ্মছ হয় সেইটো সেৱা নৰ্মছৰ মতে আমাৰ এইখন স্কুলখন খোলা হৈছে সেইটোৱে